ভাষাৰিয়ে বৰ্ণনা কৰিব নোৱাৰোঁ কিমান খুচি। চাওক, আপোনালোক আটাইয়ে জানে যে আগতে আমাৰ ইয়াতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণত জনালে যে এখন ব্ৰহ্মপুত্ৰ দলঙৰ পিছত 40 বছৰ লাগিছিল দ্বিতীয়খন দলং হোৱাৰ পিছত। তাৰপিছত অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত দলং আৰম্ভ হৈছিল। তেনেকুৱা ধৰণৰ কিমান আন্দোলন, কিমান মানুহে শ্বহীদ হোৱাৰ পিছত দলং আমি এখন পাবলৈ সক্ষম হয় আগতে। কিন্তু এতিয়া আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ সবল নেতৃত্ব আৰু আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তেখেতৰ যিটো এটা কৰ্মৰ প্ৰতি যিটো স্পৃহা, তেখেতৰ যিটো এটা ইচ্ছা যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন প্ৰতিপন্ন কৰাৰ তেওঁৰ যিটো এটা মনৰ ইচ্ছা, সপোন এটা, সেই সপোনটোক প্ৰতিপন্ন কৰাৰ কাৰণে তেখেতে আজি কাম কৰি গৈছে। আমি পলাশবাৰী সমষ্টিবাসীৰ ৰাইজ হিচাপে, দক্ষিণ কামৰূপবাসীৰ ৰাইজ হিচাপে আমি নথৈ আনন্দিত, সঁচাকৈ আমি আনন্দিত। আমি দক্ষিণ কামৰূপ জিলাৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতক যাতে ভগৱানে কুশলে মংগলে ৰাখে। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়াকো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতক যাতে ভালে থাকক, প্ৰত্যেকে ভালে থাকক। আৰু এনেকৈ আমাৰ ডেভেলপমেণ্টৰ কামবিলাক এখনৰ পিছত এখন, এটাৰ পিছত এটা ডেভেলপমেণ্টৰ কামবিলাক যেন হৈ যায়, তাৰ কামবিলাক কৰিছোঁ। চাওক, এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনাইছে 2028 চনৰ জুন মাহ। আপোনালোকে গম পাইছে আগতে কামবিলাক কেনেকুৱা হৈছিল। আগতে কামবিলাক আৰম্ভ হৈছিল, শেষ হোৱাৰ কোনো নিৰ্দিষ্ট সীমা নাছিল। 5 বছৰ, 10 বছৰ, 15 বছৰ। প্ৰথমতে আছিল আমাৰ ইয়াতে এখন দলঙত আপোনাৰ বাজেট ধাৰ্য কৰে 2,000-2,500 কোটি, গৈ সেইখন দলং 4,000 কোটি টকা হ'ব লগা অৱস্থা হয়। কাৰণ কি কামবিলাক বহুত দেৰি হয়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে একদম পূৰা টাইম বাউণ্ড, আপোনাৰ 2028 চনৰ জুন মাহত দলং উদ্বোধন কৰিব, পূৰা টাইম বাউণ্ড। যদি বিশেষ ভগৱান নকৰক, যদি প্ৰাকৃতিক কিবা দুৰ্যোগ নহয়, সেইকাৰণে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আকৌ এবাৰ বিশেষভাৱে পলাশবাৰী সমষ্টিবাসীৰ ৰাইজ হিচাপে ধন্যবাদ। নিজৰ এটা ঐতিহাসিক দিন। ইতিমধ্যে ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ বক্তব্যত অসমৰ উন্নয়ন বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ গ'ল। আমি পলাশবাৰী সমষ্টিৰ এগৰাকী নাগৰিক হিচাপে আমি অসমৰ মাননীয় বলিষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ক শতকোটি প্ৰণাম জনাইছোঁ যে তেখেতে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত, আৰু পলাশবাৰী শুৱালকুছি সংযোগী দলঙেৰে আমাৰ যিটো দূৰত্ব কমাই হ্ৰাস কৰি মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শতকোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়কো আন্তৰিক ধন্যবাদ জনাইছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।